KKHSOUৰ অধীনত অধ্যয়নৰত যিসকলৰ চিলেবাছ NEP তেওঁলোকৰ ফাৰ্ষ্ট ছেমিষ্টাৰৰ এক্সামৰ ৰুটিনসমূহ প্ৰকাশ পাইছে। তো মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰৰ এক্সামৰ ৰুটিনসমূহ এনেধৰণৰ 16 তাৰিখৰ পৰা পৰীক্ষাসমূহ আৰম্ভ হ'ব আৰু ছাবজেক্টবিলাক লিখাই আছে চাব। আছামিজ, ইংলিছ, এডুকেশ্যন, ইকনমিক্স, পলিটিকেল চায়েন্স, ছচিয়লজি, MSW, MA, JMC, MHC, IT, MCOM, MBA, DCS, তাৰপিছত DBM, DHRM, DCM, PGDSM, DMC, PGDMC, DB, J, PGD, BJ, DY আদি। তাৰপিছত 24 তাৰিখে আছে পৰীক্ষা। সব ছাবজেক্টৰে আছে, যিকেইটা ইয়াত দি আছে গোটেইকেইটাৰে আছে। তাৰপিছত 27 তাৰিখে আছে গোটেইকেইটা ডিগ্ৰীৰে। তাৰপিছত 31 তাৰিখে আছে। তাৰপিছত আছে কিছুমানৰ 3 তাৰিখে আছে, চাই ল'ব। আছামিজৰ আছে, তাৰপিছত ইকনমিক্স, পলিটিকেল চায়েন্স, ছচিয়লজি, MSW, MA, JMC, MHC, IT আদিৰ আছে। তাৰপিছত এইকেইটাৰ 7 তাৰিখেও আছে। তাৰপিছত বাকীবিলাকৰ 3 তাৰিখ 7 তাৰিখে নাই। তো এইটোৱে আছিলে মাষ্টাৰ ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰৰ ৰুটিন। আপোনালোকে মনত ৰাখিব, পৰীক্ষাটো 16 তাৰিখ 16/3/2024 ছেটাৰডেৰ পৰা আৰম্ভ হ'ব। তো এইখিনি আছিলে গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। থেংক ইউ।